হাগ্ৰামা মহিলাৰ ৰাজত্বকালত ডেইজিং ফেষ্টিভেল হৈছিল, য'ত নেকি জুৱা, মদ, নৃত্য ইত্যাদি যিবিলাক কাম মানুহৰ কাৰণে সম্পূৰ্ণৰূপে সমাজৰ কাৰণে দূষিত হ'ব। আৰু সেই জায়গাত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত হৈছে নলেজ ফেষ্টিভেল। এইবাৰৰ নিৰ্বাচনত জনসাধাৰণে কিহৰ বাবে UPPLক পুনৰ আঁকোৱালি ল'ব বা কিহৰ কাৰণে BPFক সুযোগ নিদিব বুলি আপুনি ভাবে? হাগ্ৰামাৰ মহিলাৰ ৰাজত্বকালত BPF দলৰ ৰাজত্বকালত মানুহ অশিক্ষিত হৈছিল, শিক্ষাটো পাহৰি গৈছিল, মাত্ৰ জীৱন ৰক্ষাৰ কাৰণেহে মানুহ চিন্তা কৰিব লগা হৈছিল। আজিৰ দিনত যদি মই ইয়াতে প্ৰশ্ন উত্থাপন কৰোঁ বা প্ৰমোদ বড়ো বা আপোনালোকৰ দলটোৰ প্ৰতি যদি এটা অভিযোগ উত্থাপন কৰোঁ যে যেনেকুৱা ধৰণে আপোনালোকে আজি উত্থাপন কৰিছে যে BPF চৰকাৰ থকা সময়ত প্ৰতাৰণা কৰা হৈছে মুছলমানসকলক, কিন্তু মই আজিৰ ডেটত যদি এটা প্ৰশ্ন উত্থাপন কৰোঁ যে প্ৰমোদ বড়োৰ দিনতো যথেষ্ট পৰিমাণে প্ৰতাৰিত হৈছে। এই হাগ্ৰামা মহিলাৰ ৰাজত্বকালত যিটো হিউমেন কোৱালিটি ডেভেলপমেণ্ট নহয়, হিউমেন কোৱালিটি ডেষ্ট্ৰয় হৈছে। হাগ্ৰামা মহিলাৰী আমাৰ UPPL দলৰ ক্ষেত্ৰত আমি হাগ্ৰামা মহিলাৰী আমাৰ কাৰণে ফেক্টৰ বুলি আমি ধৰা নাই, BPF দলটো ফেক্টৰ বুলি ধৰা নাই। যিখিনি মানুহ ভূমিহীন আছে প্ৰত্যেকটো ফেমিলিকে মিনিমাম 1 বিঘাকৈ মাটি আমাৰ চৰকাৰে দি ভূমিহীন ব্যক্তিসকলক ভৰিৰ তলত কমচে কম নিজস্ব 1 বিঘা মাটি দিব বুলি আমাৰ এইটো প্ৰতিশ্ৰুতি আছে। সময় 2020 চন। 2020 চনত BTC নিৰ্বাচনত BTC ৰাজনীতিত আহিছিল এক পৰিৱৰ্তনৰ জোৱাৰ, আৰু সেই পৰিৱৰ্তনৰ সোঁতত ভাঙি গৈছিল 17টাকৈ বছৰ BTCৰ শাসনভাৰ লৈ থকা হাগ্ৰামা মহিলাই, আৰু পৰিৱৰ্তনৰ শ্লোগানেৰে শাসনৰ গাদীত বহিছিল সেই সময়ৰ অতিকৈ জনপ্ৰিয় আৰু এসময়ৰ বলিষ্ঠ ছাত্ৰ নেতা প্ৰমোদ বড়ো। আৰু প্ৰমোদ বড়োৱে ইতিমধ্যে তেওঁলোকে প্ৰায় 4.5 বছৰ সময় অতিক্ৰম কৰিছে, আৰু হয়তো কেইমাহমান পিছত অনুষ্ঠিত হ'ব BTC পৰিষদীয় নিৰ্বাচন। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰা অনুসৰি ছেপ্টেম্বৰ মাহতে অনুষ্ঠিত হ'ব BTC পৰিষদীয় নিৰ্বাচন, আৰু এই মুহূৰ্তত ইতিমধ্যে BJPকে আদি কৰি BTCৰ দুটাকৈ গুৰুত্বপূৰ্ণ ৰাজনৈতিক দল UPPL আৰু BPF সকলোৱে কিন্তু ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰিছে। আৰু এই সমগ্ৰ বিষয়সমূহ লৈ পেলাই কথা পাতিবলৈ এই মুহূৰ্তত মই উপস্থিত আছোঁ এগৰাকী বিশেষ অতিথিৰ সৈতে, যিগৰাকী ব্যক্তি BTCৰ ৰাজনীতিত এক দীৰ্ঘ সময়ৰ পৰা সক্ৰিয়। তেওঁ দুবাৰকৈ নিৰ্বাচিত জনপ্ৰতিনিধি, অৰ্থাৎ তেওঁ দুবাৰকৈ MCLA আছিলে, আৰু তেওঁ এতিয়া বৰ্তমানৰ যি BTC চৰকাৰ UPPL দলৰ এগৰাকী জ্যেষ্ঠ নেতা। মোৰ সৈতে আছে আফজাল হক চৰকাৰ ডাঙৰীয়া। আপোনাক স্বাগতম জনাইছোঁ। আৰু বৰ্তমানৰ BTCৰ যিহেতু সমাগত নিৰ্বাচন, কিছু কথা পাতিম ৰাজনৈতিক আৰু আপোনাৰ দৃষ্টিভংগীত বৰ্তমানৰ BTCখন কেনেকুৱা সেই সমগ্ৰ বিষয়টো লৈ আলোচনা কৰিম। প্ৰথমতেই মই আহিব বিচাৰিম, আপুনি যিহেতু এগৰাকী প্ৰাক্তন MCLA আৰু আপুনি আজি দলৰ এটা শীৰ্ষ পদত আছে, তেনে ক্ষেত্ৰত আপুনি যিহেতু পূৰ্বতেও হাগ্ৰামা মহিলাৰ শাসনকালটো দেখিছে, আৰু এতিয়া বিগত সময়ত আপুনি প্ৰমোদ বড়োৰ যি শাসন প্ৰায় 4.5টাকৈ বছৰ আপুনি দেখিলে, এতিয়া প্ৰথম প্ৰশ্নটো মই কৰিব বিচাৰিম যে আপুনি এই দুয়োগৰাকী নেতাৰ যি শাসন, এজনে 17 বছৰকৈ শাসন কৰিলে, এজন নেতা এতিয়ালৈকে 4.5 বছৰ পাৰ কৰিছে, তেনে ক্ষেত্ৰত আপুনি এগৰাকী ৰাজনৈতিক ব্যক্তি হিচাপে দুইজনৰ যি শাসন, ইয়াত আপুনি কি পাৰ্থক্য দেখিবলৈ পাইছে? ধন্যবাদ। আজি হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ শাসনকালৰ যিটো পাৰ্থক্য, এই পাৰ্থক্যটো আসমান জমিন পাৰ্থক্য আছে। এই পাৰ্থক্য বিচাৰ কৰিবলৈ গ'লে হাগ্ৰামা মহিলাৰী ৰাজত্বকালত মানৱ সম্পদৰ সদব্যৱহাৰ হোৱা নাছিল। টোটাল হাগ্ৰামা মহিলাৰী ৰাজত্বকালত যি দুৰৱস্থা ভুগিব লগা হৈছিল আমাৰ সৰ্বসাধাৰণ ৰাইজৰ, বিভিন্ন ধৰণৰ গোষ্ঠীগত সংঘৰ্ষ, যি সংঘৰ্ষই গোটেই BTR অঞ্চলটোক অশান্তৰ পৰিৱেশ সৃষ্টি কৰিছিল। যি চৰকাৰৰ ৰাজত্বকালত এই BTR অঞ্চলত কেইবাবাৰো বড়ো আৰু মুছলমানৰ মাজত ভাতৃঘাতী সংঘাত হৈছিল, আৰু শিক্ষাৰ পৰিৱেশটো একবাৰে নাইকিয়া হৈছিল। হাগ্ৰামাৰ মহিলাৰী ৰাজত্বকালত BPF দলৰ ৰাজত্বকালত মানুহ অশিক্ষিত হৈছিল, শিক্ষাটো পাহৰি গৈছিল, মাত্ৰ জীৱন ৰক্ষাৰ কাৰণেহে মানুহ চিন্তা কৰিব লগা হৈছিল। উন্নয়নৰ ক্ষেত্ৰত প্ৰথম মই ক'বলৈ গ'লে মানুহৰ আৰ্থিক অৱস্থা, ব্যক্তিগত জীৱনত যিটো ইনকাম মানুহ কৰি নিজৰ জীৱন নিৰ্বাহ কৰিব লাগে, সেই ক্ষেত্ৰত 24টা ঘণ্টাই মাহৰ প্ৰতি 30টা দিনে
বছৰৰ 365 দিনে মানুহ নিৰাপত্তাৰ কাৰণে চিন্তা কৰিব লগা হৈছিল। ইনকামৰ কাৰণে যিবিলাক জাগাত যাব লগা প্ৰয়োজন আছিল সেইবিলাক জাগাত যাব পৰা নাই। অতএব শ্বৰ্টকাটভাৱে মই এইখিনি ক'ব বিচাৰোঁ যে হাগ্ৰামা মহিলাৰী ৰাজত্বকালটো আছিল এটা মানুহৰ এই অঞ্চলৰ মানুহৰ কাৰণে এটা কালস্বৰূপ, যি সময়ত মানুহৰ জীৱনৰ পৰা আৰম্ভ কৰি স্থাবৰ আৰু অস্থাবৰ সম্পত্তিৰ কোনো নিৰাপত্তা নাছিল। সৌভাগ্য আমাৰ যে এটা সময়ত গৈ সেই অপশাসনৰ অৱসান ঘটিল আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নিচিনা বড়োলেণ্ডত এজন নেতাৰ আৱিৰ্ভাৱ হ'ল আৰু তেখেতৰ নেতৃত্বত আজি যি পৰিৱৰ্তনৰ শ্লোগান আমাৰ UPPL ৰাজনৈতিক দলৰ পৰা দিয়া হৈছিল, সেই পৰিৱৰ্তনৰ প্ৰথম পৰিৱৰ্তনটোৱে আছিল আমাৰ মানৱ সম্পদৰ মূল্যবোধ আৰু মানৱ সম্পদক উপযুক্ত ব্যৱহাৰ কৰি আজি গোটেই BTR অঞ্চলত শৈক্ষিক পৰিৱেশ, লগতে প্ৰত্যেকটো ব্যক্তিয়ে তেওঁৰ অৰ্থনৈতিক জীৱনত যিটো ইনকাম কৰি নিজৰ পৰিয়ালটো চলাব লাগে, সেই ক্ষেত্ৰত গোটেই BTR অঞ্চলত নহয় সমগ্ৰ অসমতে য'তে যাওক নে কিয় আজি আমাৰ এই BTR অঞ্চলৰ সকলো জাতি জনগোষ্ঠী একেলগে মিলা প্ৰীতিৰে এটা সুন্দৰ পৰিৱেশ গঠন কৰি এটা শান্তি স্থাপন হৈছে। ইয়াতকৈ প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ মাজত ডাঙৰ মই পাৰ্থক্য মই নাভাবোঁ। তাৰ লগতে আজিৰ দিনত প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ যেনেকৈ গুৰুত্ব সহকাৰে লৈ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া UPPL চৰকাৰটোৱে বিভিন্ন ধৰণৰ পলিচি হাতত লৈছে, যি পলিচিবোৰ হাগ্ৰামা মহিলাৰীৰ ৰাজত্বকালত হাগ্ৰামা মহিলাৰীটো দূৰৰ কথা তেওঁৰ টিমত থকা কোনো এজন মানুহে ভবা নাছিল। আজি আমি এইটো মই সঁচাকৈ BTC নিৰ্বাচনৰ প্ৰথম নিৰ্বাচন যিটো হয় সেই নিৰ্বাচনত মই প্ৰথম নিৰ্বাচিত হৈছিলোঁ ইণ্ডিপেণ্ডেণ্ট হিচাপে, নিৰ্দলীয় হিচাপে। ছেকেণ্ড নিৰ্বাচনতো মই নিৰ্বাচিত হৈছিলোঁ নিৰ্দলীয় হিচাপে। দ্বিতীয় নিৰ্বাচনতো মোক নিৰ্দলীয় হিচাপে খেলিব লগা হ'ল। সেই সময়ত BTC অঞ্চলৰ কেইবাটাও সমষ্টিৰ পৰা আমি বিশেষকৈ থুৰিবাৰীৰ পৰা খলিলুৰ ৰহমান ডাঙৰীয়া নিৰ্বাচিত হৈ আহিছিল। মই ফকৰেগামৰ পৰা নিৰ্বাচিত হৈ গৈছিলোঁ। দুটা টাৰ্মছতে হাগ্ৰামা মহিলাৰীৰ ৰাজত্বকালত এবাৰো আমাৰ EMটো দূৰৰ কথা, এবাৰো আমাৰ যিখিনি মাইনৰিটি মানুহ নিৰ্বাচিত হৈ আমাৰ ৰাইজে আমাক পঠিয়াইছিল BTC অঞ্চললৈ, TCLC চেয়াৰমেনৰ পৰা আদি কৰি বিভিন্ন ডিপাৰ্টমেণ্টৰ যিবিলাক উন্নয়নমূলক কাম আছে সেইবিলাকৰ পৰা আমাক বঞ্চিত ৰাখি এটা মুছলিম বিৰোধী তেওঁৰ এক্টিভিটিছটো তেওঁ অফিচিয়েলি দেখুৱাইছে, কাগজে কলমেও দেখুৱাইছে। তাৰ লগতে বিভিন্ন সময়ত আমাৰ সংখ্যালঘু ৰাইজৰ ওপৰত হোৱা আক্ৰমণৰ আৰু বিভিন্ন সময়ত বিভিন্ন জাগাত গৈ আমাৰ মানুহ বিভিন্ন নিৰহ মানুহ যিটো হত্যা হৈছিল সেইখিনিও মানে হাতিয়াৰেৰে দেখুৱাইছে আৰু কাগজে কলমে আমি নিৰ্বাচিত হৈ যোৱা মানুহখিনিকো বিভিন্ন ক্ষেত্ৰত বঞ্চিত ৰাখি এটা মুছলিম বিৰোধী এক্টিভিটিছ সি আগৰ পৰাই দেখুৱাই আহি আজিও আকৌ চেষ্টা চলাই আছে BTCত আকৌ ঘূৰাই অহাৰ কাৰণে। মই ভাবোঁ আগন্তুক দিন হাগ্ৰামা মহিলাৰী সেই সপোন পূৰণ নহয়। আমাৰ সংখ্যালঘু ৰাইজ গোটেই BTCত এতিয়া ধৰিব পাৰিছে যে গোটেই BTC অঞ্চলত গোটেই BTR অঞ্চলত আজি আমি কেনেকুৱা ধৰণৰ পৰিৱেশ পাইছোঁ, সেই পৰিৱেশটো আমি হেৰুৱাব নোখোজোঁ। ইয়াৰ লগতে আজিৰ দিনত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজিহে চিনিব পাৰিছোঁ, ধৰিব পাৰিছোঁ BTR অঞ্চলত 26টা জনগোষ্ঠী বসবাস কৰে আৰু সেই 26টা জনগোষ্ঠীক সমমৰ্যাদা দি এই অঞ্চলত সকলো জনগোষ্ঠীকে আপন কৰি লৈ BTR নেতৃত্বই কাম কৰিবলৈ আগবাঢ়ি আহিছে। ইয়াতকৈ আৰু ধন্যবাদৰ কোনো কথা নাই। ঠিক আছে, আপুনি কৈছে যে BTCত বৰ্তমান শান্তি আহিছে, একচেপ্ট কৰিছোঁ এইটো মই, আৰু সকলোৱে এইটো মানি লৈছে আজিৰ দিনত যে বিগত সময়ত যিমান গোষ্ঠীগত সংঘৰ্ষৰ পৰা আদি কৰি যিখিনি কাম হৈছিলে সেইখিনি বন্ধ হৈছে। কিন্তু এইখিনিতে আপুনি যিটো এটা কথা কৈছে যে প্ৰতিটো জাতি জনগোষ্ঠীক লগত লৈ লগতে আপুনি মুছলমানসকলৰ প্ৰসংগটো আনিছে, এই ক্ষেত্ৰত মোৰ এটা কথা আছে যে BTR যিটো একৰ্ড হ'ল তাৰ আগতে আছিলে BTADটো চেঞ্জ হৈ BTR হ'ল, কিন্তু কাউন্সিলটো আজিৰ দিনতো BTC কাউন্সিলে আছে। তেনে ক্ষেত্ৰত আজিৰ দিনত যদি মই ইয়াতে প্ৰশ্ন উত্থাপন কৰোঁ বা প্ৰমোদ বড়ো বা আপোনালোকৰ দলটোৰ প্ৰতি যদি এটা অভিযোগ উত্থাপন কৰোঁ যে যেনেকুৱা ধৰণে আপোনালোকে আজি উত্থাপন কৰিছে যে BPF চৰকাৰ থকা সময়ত প্ৰতাৰণা কৰা হৈছে মুছলমানসকলক, কিন্তু মই আজিৰ ডেটত যদি এটা প্ৰশ্ন উত্থাপন কৰোঁ যে প্ৰমোদ বড়োৰ দিনতো যথেষ্ট পৰিমাণে প্ৰতাৰিত হৈছে। কিহৰ কাৰণে হৈছে? BTC একৰ্ড পইণ্ট নম্বৰ 4.2 মতে স্পষ্টভাৱে লিখা আছে যদি কোনোবা জনগোষ্ঠীৰ পৰা
কোনো নিৰ্বাচিত জনপ্ৰতিনিধি নাথাকে তেতিয়াহ'লে তেওঁলোকক নমিনেটেড MCLA দিব লাগে। সেই ক্ষেত্ৰত কিন্তু প্ৰমোদ বড়োৱে সেই বস্তুটো কৰা নাই। গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব? এইটো কিন্তু কৰা নাই। চাওক, নিৰ্বাচনৰ সময়ত আমাৰ UPPL দলৰ পৰা 5জন সংখ্যালঘু প্ৰতিনিধি দিয়া হৈছিল। দুৰ্ভাগ্যবশতঃ আমাৰ ৰাইজে তেখেতক নিৰ্বাচিত কৰিব পৰা নোৱাৰিলে, আৰু আমিও সংখ্যা যিখিনি পাব লাগে এটা চৰকাৰ বনাবলৈ 21+ হ'ব লাগে, 21 হ'ব লাগে, সেইখিনি আমি নোৱাৰিলোঁ। তাৰপিছত আমি এটা সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ লগত আমাক মিত্ৰতা কৰিবলৈ আমি বাধ্য হ'লোঁ চৰকাৰ বনাবৰ কাৰণে। আৰু যেতিয়া মিত্ৰতা কৰিবলৈ আমি গ'লোঁ, তেতিয়া বিভিন্ন ক্ষেত্ৰত দুটা ৰাজনৈতিক দলৰ মাজত যেতিয়া মিত্ৰতা হয়, তেতিয়া এটা বাধ্যতামূলক কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন আহে, আৰু সেই টাৰ্মছ এণ্ড কণ্ডিশ্যনটো ফ'ল' কৰিবলৈ গৈ আজিৰ দিনত আমি হয়তো বিভিন্ন কাৰণত বঞ্চিত হৈ আছোঁ এই নমিনেট MCLAৰ পৰা। এই বস্তুটো যদি আমি প্ৰমোদ বড়ো ডাঙৰীয়া UPPL দল হিচাপে ছিংগল চৰকাৰ বনালেহেঁতেন, আৰু মুছলিম সম্প্ৰদায়ৰ পৰা, সংখ্যালঘু সম্প্ৰদায়ৰ পৰা নমিনেট MCLA যদি বঞ্চিত হ'লহেঁতেন, তেনে নিশ্চয় আজি আমি আমাৰ UPPL চৰকাৰক বা UPPL দলটোক, প্ৰমোদ বড়ো ডাঙৰীয়াক ৰাইজে বা আমি দোষাৰোপ কৰিব পাৰিলোহেঁতেন। ধৰি ল'লোঁ, আপোনাক মই আগতীয়াকৈ এটা কথা কৈ লৈছোঁ যে আপোনাক মই আগতীয়াকৈ শুভেচ্ছা জনালোঁ যে আপুনি এইবাৰ নিৰ্বাচনত নিৰ্বাচিত হওক। কিন্তু যদি কিবা কাৰণত এইবাৰো যদি আমাৰ এজনো মুছলমান কেণ্ডিডেট নিৰ্বাচিত নহয়, প্ৰাৰ্থিত্ব দিয়াৰ পিছতো XYZ যিকোনো কাৰণত নিৰ্বাচিত নহ'ল, তেতিয়াহ'লে অনাগত দিনত এই বস্তুটো হ'ব নেকি? যিহেতু এই বস্তুটো BTC একৰ্ড মতে আছে, যিটো আইনে এডমিট কৰে, যিটো বস্তু আচলতে লফুল হয়, সেই ক্ষেত্ৰত অনাগত দিনত এইটো হ'ব বুলি আশা কৰিব পাৰে নেকি? অনাগত দিনত আমি আশা ৰাখিছোঁ আগন্তুক নিৰ্বাচনত আমি সংখ্যা যিখিনি আমাৰ প্ৰয়োজন সেই সংখ্যাটো আমি পাম, আৰু ইয়াত আমাৰ নিৰ্বাচিত প্ৰতিনিধি সংখ্যালঘু সম্প্ৰদায়ৰ পৰা UPPL দলৰ পৰা কমেও 2জনমান প্ৰতিনিধি আমি জিকাই লৈ যাম। সমষ্টি হয়তো আৰু কেইবাটাও আমি মাইনৰিটি প্ৰাৰ্থী দিব পাৰে, দলে এইটো সৰ্বোচ্চ নেতাসকলৰ সিদ্ধান্ত। কিন্তু কমপক্ষেও আমি এইবাৰ 2জন প্ৰাৰ্থী আমি জিকাই লৈ যাম, আৰু নিশ্চয় আমাৰ চৰকাৰ আহিব, আৰু এইবাৰ আমাৰ দলে সংখ্যালঘু নেতাক কেবিনেট মৰ্যাদা দিব। বেছি দীঘলীয়া নকৰোঁ, আপুনি যথেষ্ট ব্যস্ততাৰ মাজতে আছে। এটা বস্তু আহিছোঁ, শেহতীয়াকৈ এটা চৰ্চিত বিষয়বস্তু, হজ ভৱন। খুবেই চৰ্চিত, সমগ্ৰ BTC অঞ্চলতে এই বস্তুটো চৰ্চিত হৈ আছে। মই টু দ্য পইণ্টত আপোনাক কথাটো সুধিব বিচাৰিম, BTCৰ 5খন জিলাত একোখনকৈ হজ ভৱন কিমান প্ৰাসংগিক? হজ ভৱনটো প্ৰাসংগিক মানে আমাৰ যিহেতু বিশেষকৈ BTR অঞ্চলত 5টা জিলাৰ ভিতৰত আমাৰ হজযাত্ৰীসকলৰ যিবিলাকে হজ কৰিবলৈ যায়, ইয়াত দেখা যায় সকলো শ্ৰেণীৰ মানুহে হজ কৰিবলৈ যায়, কিন্তু হজ কৰিবলৈ যোৱাৰ আগত যিবোৰ শিক্ষা প্ৰশিক্ষণ ল'ব লাগে, সেই প্ৰশিক্ষণটো সম্পূৰ্ণৰূপে নাপোৱাৰ কাৰণে তাত গৈ হয়তো যিখিনি কাম কৰিব লাগে সেইখিনি কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কিমান দূৰ সফল হৈ আহে সেইটো আল্লাহ মাবুদে জানে। কিন্তু আমি ইতিমধ্যে BTC চৰকাৰৰ মজিয়াত এইটো আমাৰ সংখ্যালঘু নেতৃত্ববৰ্গক লৈ আমাৰ চিফ মহোদয়ৰ লগত যিটো আলোচনা হৈছে, সেই আলোচনা মৰ্মে যে আমাৰ যিসকল ধৰ্মপৰায়ণ ব্যক্তিসকলে হজ কৰিবলৈ যায়, তেওঁলোকে ফুল প্ৰশিক্ষণ লৈ, তেওঁলোকৰ জিলাতে ফুল প্ৰশিক্ষণ লৈ তাৰপিছত যাতে হজটো শুদ্ধকৈ, সম্পূৰ্ণ শুদ্ধকৈ কৰি আহিব পাৰে, তাৰ কাৰণে এইটো আমাৰ চৰকাৰে এইটো আজি এইবাৰ সৰ্বপ্ৰথম আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া এইটো গুৰুত্ব সহকাৰে লোৱাৰ কাৰণে তেখেতক আমি আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। লগতে এইটো আমাৰ হয়তো খুব সম্ভৱ সিদিনা মোৰ লগত আলোচনা হোৱা মৰ্মে আমি ঈদৰ আগতে আমি হজ ভৱনবিলাক আমি ফাউণ্ডেশ্যনটো আমি কাম আৰম্ভ কৰিম। আৰু লগতে ইয়াতকৈ আৰু ডাঙৰ এটা বস্তু আমাক মানে উপহাৰ হিচাপে কমিউনিটিটো গুৰুত্ব যে দিছে, তাৰ প্ৰমাণ হিচাপে কোকৰাঝাৰ সদৰত গোটেই BTR অঞ্চলক কেন্দ্ৰ কৰি এটা মুছাফিৰখানা, আমাৰ য'ত গোটেই BTR অঞ্চলৰ মুছলিম মানুহবিলাক কোকৰাঝাৰত অফিচ কৰিবলৈ আহি বিভিন্ন হোটেলত থাকিব লগা হয়, নমাজ বন্দীকীৰ পৰা বঞ্চিত হ'ব লগা হয়, সকলোবিলাক চালি জাৰি হালাল খোৱা লোৱাৰ ক্ষেত্ৰতো খুব কষ্টৰ সন্মুখীন হ'ব লগা হয়। তাৰ কাৰণে এটা মুছাফিৰখানা বনাই দিয়াৰ কাৰণে 5 কোটি টকা চেংচন তেওঁ তেখেত আনুষ্ঠানিকভাৱে আমাৰ ওচৰত ডিক্লেয়াৰ কৰিছে। সেইটোও আমি ইতিমধ্যে মাটিৰ কাম আলোচনা চলি আছে, মাটিৰ কাম চলি আছে। এইটোও আমি হয়তো এই বছৰতে আমি ফাউণ্ডেশ্যন কৰি কামটো ষ্টাৰ্ট দিম বুলি আমাৰ এটা পুৰাপুৰি যোজা চলি আছে। হজ ভৱন বুলি ক'বলৈ গ'লে হজ ভৱন নামটো আমি দিছোঁ,
কিন্তু ইয়াত আমাৰ মানে আপোনালোকে নিশ্চয় ইতিমধ্যে ছ'চিয়েল মিডিয়াত ইয়াৰ পিকচাৰটো পাইছে। এই ভৱনটো আমি বিভিন্ন কামত আমি আমাৰ সমাজৰ বিভিন্ন কাম ক্ষেত্ৰতো মই সেই প্ৰসংগটোলৈ আহিম, যিহেতু আপোনালোকৰ আৰু এটা প্ৰতিশ্ৰুতি আছিলে যে প্ৰতিখন জিলাতে হয়তো ডক্টৰ APJ আব্দুল কালামৰ নামত কমিউনিটি ৰিচাৰ্চ চেণ্টাৰ হোৱাৰ কথা আছিলে। তেনে ক্ষেত্ৰত আপুনি যিহেতু হজৰ কথাটো কৈছে যে হজৰ প্ৰশিক্ষণ যিখিনি, সেই প্ৰশিক্ষণখিনি দিয়াৰ ক্ষেত্ৰত এতিয়া হজ ভৱন বুলি ক'লে সেই বস্তুটোত এটা লিমিটেশ্যন আহি যোৱা নিশ্চয় দেখিবলৈ পোৱা যায়, কাৰণ স্পেচিফিক এটা পইণ্ট আউট কৰা হৈছে। হজ ভৱনতকৈ ধৰক হজ ভৱন আজি BTCৰ যিমানখিনি মানুহ আছে, প্ৰতিখন জিলাৰ মানুহ, তেওঁলোকে আমাৰ BTCত যিহেতু কোনো ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট নাই বা নৰ্থ ইষ্টৰ যিসকল হাজি হজ কৰিব যায় তেওঁলোকে গুৱাহাটীত আহিব লাগে, গতিকে BTCৰ মানুহখিনিও মেবি যাবই লাগিব বা ন' ডাউট যাবই লাগে গুৱাহাটীলৈ। তেনে ক্ষেত্ৰত গুৱাহাটীত যদি এটা চেণ্ট্ৰেলি এটা যদি হজ ভৱন কৰিলে হয়, এক নম্বৰ কথা এইটো কৰিব পাৰিলে হয় বা এইটো এটা ভাল ফলপ্ৰসূ হ'ল হয়। তাতকৈ ধৰক হজ ভৱন কৰাতকৈ যদি কমিউনিটি ৰিচাৰ্চ চেণ্টাৰ ডক্টৰ APJ আব্দুল কালামৰ নামত, যিটো আমাৰ মুছলমান সম্প্ৰদায়ৰ এগৰাকী বিশিষ্ট ব্যক্তি, আমাৰ ভাৰতৰ প্ৰয়াত ৰাষ্ট্ৰপতি, তেখেতৰ নামটো ইষ্টাব্লিছড হ'ল হয় বা কমিউনিটিৰ আন কামতো আহিল হয়, তেনে ক্ষেত্ৰত আচলতে বস্তুটো ক'ৰবাত কেৰণ থাকি গ'লনে? চাওক, হজ ভৱন আমি নামাকৰণ যিটো আমি দি আমি কামটো কৰি আছোঁ, এতিয়া আমাৰ অঞ্চলত নিশ্চয় সকলো বুদ্ধিজীৱী মানুহসকল আছে, আমাৰ বৌদ্ধিক মহলটো আছে, আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ। আমাৰ এই কেইদিনৰ ভিতৰত আমি ঈদৰ পিছত এটা কাৰ্যসূচী হাতত লৈছোঁ। আমাৰ বিভিন্ন অঞ্চলত আমাৰ মুৰব্বীয়ানসকলৰ লগত আমাৰ চিফ মহোদয় বহি পেলাই নামাকৰণৰ ক্ষেত্ৰত যদি কোনো ধৰণৰ কোনো সাল সলনি কৰিব লগা হয়, যেনেকুৱা কৈছে আপুনি ডক্টৰ আব্দুল কালাম আজাদ ৰিচাৰ্চ চেণ্টাৰৰ পৰা আদি কৰি আৰু তাত লাইব্ৰেৰী কিবাকিবি আমাৰ ষ্টাডি চেণ্টাৰৰ নিচিনা, এইটো চিন্তা কৰাৰ কথা। এইটো আমি এইটো বিবেচনাধীন কথা বস্তু এইটো। আৰু প্ৰতিশ্ৰুতিটো বেলেগ বস্তু আৰু কাৰ্যত ৰূপায়িত কৰাটো বেলেগ বস্তু। যেতিয়া এটা চৰকাৰত এটা দলে আহে, বিভিন্ন প্ৰকাৰৰ প্ৰতিশ্ৰুতি ৰাইজৰ মাজত দিব লাগে, কিন্তু যিটো ফাণ্ডিং BTC কাউন্সিল হিচাপে যিটো ফাণ্ডিং পায়, মই নিজে এজন MCLA হিচাপে 10 বছৰ কাম কৰিছোঁ, মোৰ সেইখিনি পূৰ্ণাংগ অভিজ্ঞতা আছে। এটা অঞ্চলত যিখিনি পৰিপূৰক মানে ফাণ্ডৰ প্ৰয়োজন, সেই ফাণ্ডৰ নাটনিত হয়তো বহুতো সময়ত যিখিনি কাম কৰাৰ ইচ্ছা থাকিলেও সেইখিনি কাম কৰা সম্ভৱ নহয়। তথাপিও এই 4.5 বছৰতে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চবতকৈ মই ডাঙৰ এটা বস্তু আৰু এটা পাইছোঁ, ইতিমধ্যে আমাৰ 26টা জনগোষ্ঠীৰ বিভিন্ন কালচাৰবিলাক, বিভিন্ন কলাকৃষ্টিবিলাকৰ কাৰণে এটা মিউজিয়ামৰ ব্যৱস্থা, 26টা জনগোষ্ঠীৰ কাৰণে মিউজিয়ামৰ ব্যৱস্থা কৰিছে। ইটছ ওৱান কাইণ্ড অফ এ ভেলিড ডকুমেণ্ট ডেট উই আৰ দ্য পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চিটিজেন্স অফ BTR অঞ্চল। আজি 26টা জনগোষ্ঠীক সম্পূৰ্ণ মৰ্যাদাৰ সহিত BTR অঞ্চলৰ এজন নাগৰিক হিচাপে ইয়াতে বিভিন্ন প্ৰকাৰৰ ডকুমেণ্ট তৈরি কৰাৰ ক্ষেত্ৰত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই যিটো পদক্ষেপ লৈছে, এই পদক্ষেপে আগন্তুক দিন প্ৰমোদ বড়ো ডাঙৰীয়া এই BTR অঞ্চলৰ এজন ৰাজনৈতিক নেতা হিচাপে সোণালী আখৰেৰে লিখা থাকিব। আৰু এটা প্ৰসংগলৈ আহিছোঁ, যিহেতু যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়, বিগত দিনত সেই কামটো হোৱা নাছিলে বা এতিয়া আমি কিছু পৰিমাণে দেখিছোঁ হৈছে যে মাটি লেণ্ড এলটমেণ্ট দিয়াৰ কথাটো বা যিসকলৰ ভূমিহীন লোক তেওঁলোকক মাটি দিয়াটো। কিন্তু এটা কথা আছিলে, মই পুনৰবাৰ আকৌ সেই নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ কথাটোলৈ আহিব বিচাৰিছোঁ। 2020 চনত প্ৰতিশ্ৰুতি আছিলে যে লেণ্ড এডভাইজাৰী বৰ্ডত মুছলমান মানুহ প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহ অন্তৰ্ভুক্ত হ'ব, কিন্তু আমি দেখিছোঁ যে বৰ্তমান লেণ্ড এডভাইজাৰী বৰ্ডত কোনো সংখ্যালঘু মানুহ নাই। তাৰপিছত লেণ্ড দিয়া হৈছে, ভূমি দিয়া হৈছে, ভূমি দিয়াৰ ক্ষেত্ৰত কিমান শতাংশ আজি সংখ্যালঘু মানুহে পালে? আপুনি এজন সংখ্যালঘুসকলক যিহেতু প্ৰতিনিধিত্ব কৰিছে, মই কথাটো ক'ব বিচাৰিম। যিটো আপুনি প্ৰথমে ক'লে যে লেণ্ড এডভাইজাৰী বৰ্ডত সংখ্যালঘুৰ প্ৰতিনিধি নাই, এইটো সম্পূৰ্ণ অসত্য কথা। প্ৰত্যেকটো লেণ্ড এডভাইজাৰী বৰ্ডত আমাৰ এজনকৈ সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতিনিধি আছে, আৰু ইয়াৰ লগতে ইতিমধ্যে 1.5 লাখৰো অধিক ইতিমধ্যে বিভিন্ন জনগোষ্ঠীৰ মানুহৰ লেণ্ড এলটমেণ্ট দিয়া হ'ল। আৰু ইতিমধ্যে আমি বাৰ চিঞৰি কৈ আছোঁ, ক'তবা যদি আমাৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠান, সামাজিক অনুষ্ঠান, যেনেকুৱা আমাৰ কবৰস্থান, আমাৰ মছজিদ, মাদ্ৰাছা আৰু তেনেকুৱা কোনো ৰাজহুৱা যিবিলাক ঈদগাহ, এইবিলাক যদি কোনোবা জেগাত আছে এতিয়াও কাম নকৰাকৈ, আপুনি গোটেই BTR অঞ্চলত চালি মানে চাব পাৰিব যে ইতিমধ্যে হয়তো কোনোবাই যোগাযোগ নকৰাৰ কাৰণে হয়তো বাদ পৰি আছে। যিখিনি মানুহ যোগাযোগ কৰিল ইতিমধ্যে সকলোবিলাক আমাৰ ৰাজহুৱা অনুষ্ঠান যিবিলাক আছে এইবিলাকৰ এলটমেণ্ট পালে। ইয়াৰ লগতো ব্যক্তিগত খণ্ডত 1 বিঘাকৈ
মিনিমাম 1 বিঘাকৈ বহুত জাগাত আমাৰ সংখ্যালঘু ৰাইজৰ আমাৰ ইতিমধ্যে মানুহে লেণ্ড এলটমেণ্ট পাইছে ভূমিহীন মানুহবিলাকে। আৰু মই শতাংশ হিচাপে ক'ব যাওক কিমান শতাংশ? মিনিমাম তো ধৰক আপুনি 10%ৰ পৰা 15% মানুহ সংখ্যালঘু মানুহ পাইছে। আৰু বিশেষকৈ আমাৰ সংখ্যালঘু ৰাইজ খাছলেণ্ডত কম আছে। যিখিনি আছে ইতিমধ্যে ধাপে ধাপে আগবাঢ়ি আছে। আৰু আগন্তুক দিন আমি আমাৰ চৰকাৰৰ এটা কাৰ্যসূচী হাতত লৈছে যে যিখিনি মানুহ যিকোনো সম্প্ৰদায়ৰ হওক না কিয়, মাইনৰিটি হওক বা যিকোনো জনগোষ্ঠীৰ হওক, যিখিনি মানুহ ভূমিহীন আছে প্ৰত্যেকটো ফেমিলিকে মিনিমাম 1 বিঘাকৈ মাটি আমাৰ চৰকাৰে দি ভূমিহীন ব্যক্তিসকলৰ ভৰিৰ তলত কমচে কম নিজস্ব 1 বিঘা মাটি দিব বুলি আমাৰ এইটো প্ৰতিশ্ৰুতি আছে। আৰু ইতিমধ্যে অবিৰাম এই কাৰ্যসূচীটো আমাৰ চৰকাৰে চলাই লৈ আছে। শেষত আৰু দুটামান প্ৰশ্ন কৰি আজিৰ অনুষ্ঠান সামৰিব বিচাৰিম যে এতিয়া বিগত 2020 চনৰ নিৰ্বাচন BPF-ক প্ৰত্যাখ্যান কৰিলে জনসাধাৰণে আপোনালোকক আঁকোৱালি ল'লে। এইবাৰ পুনৰাই নিৰ্বাচন আহিছে। এইবাৰ ইতিমধ্যে BPF দলেও দাবী কৰি আছে যে তেওঁলোকে চৰকাৰ কৰিব। BJPক দেখা গৈছে যে তেওঁলোকে অকলেই নিৰ্বাচনত অৱতীৰ্ণ হ'ব বা আপোনালোকেও ইতিমধ্যে কুচকাৱাজ চলাই আছে। তেনে ক্ষেত্ৰত আজিৰ দিনত বা এইবাৰৰ নিৰ্বাচনত জনসাধাৰণে কিহৰ বাবে UPPLক পুনৰ আঁকোৱালি ল'ব বা কিহৰ কাৰণে BPF-ক সুযোগ নিদিব বুলি আপুনি ভাবে? খুব সুন্দৰ কথা কৈছে আপুনি। হাগ্ৰামা মহিলাৰী আমাৰ UPPL দলৰ ক্ষেত্ৰত আমি হাগ্ৰামা মহিলাৰী আমাৰ কাৰণে ফেক্টৰ বুলি আমি ধৰা নাই, BPF দলটো ফেক্টৰ বুলি ধৰা নাই। কাৰণ আজিৰ দিনত বড়োলেণ্ডৰ সকলো ৰাইজে, সকলো শ্ৰেণীৰ ৰাইজে সজাগ হৈছে। আমাক শিক্ষা লাগে। আজি গোটেই BTR অঞ্চলত যিটো শৈক্ষিক পৰিৱেশ, আগন্তুক জেনেৰেশ্যন, আমাৰ ভৱিষ্যত জেনেৰেশ্যনটো যেনেকৈ আগবাঢ়িছে, আজি BTCৰ আমাৰ UPPL চৰকাৰখনে আজি বড়োলেণ্ড ছুপাৰ 50 বনাই বিভিন্ন ক্ষেত্ৰত আমাৰ ডক্টৰ, ইঞ্জিনিয়াৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত আমি এইবাৰ সৰ্বপ্ৰথম প্ৰমোদ বড়ো চাহাবৰ নেতৃত্বত এই পদক্ষেপ লোৱাৰ কাৰণে আজি প্ৰত্যেকটো কাষ্ট কমিউনিটিৰ পৰা ডক্টৰ, ইঞ্জিনিয়াৰ হোৱাৰ ৰাস্তা মুকলি হৈ ইতিমধ্যে বহুত কেইটা বেচ আমাৰ ওলাই আহিল। কিন্তু হাগ্ৰামা মহিলাৰ দিনতে কিন্তু বড়োলেণ্ড ইউনিভাৰ্চিটি হৈছে, তাৰপিছত চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকন'লজি হৈছে, সেইখিনিতো একেবাৰে কম হোৱা নাছিলে, হৈছে। ডেভেলপমেণ্ট চাওক, যেতিয়া গভৰ্ণমেণ্টৰ পইচা আহিব আপুনি কাম কৰিবলৈ বাধ্য হ'ব। পইচা আহিছে, কাম কৰিছে, এইটো কোৱা নাযাব যে হাগ্ৰামা মহিলাৰী চাহাবৰ দিনত কোনো কাম হোৱা নাই, সেইটো মিছা কথা হ'ব। কাম হৈছে, কিন্তু হিউমেন ডেভেলপমেণ্ট, হিউমেন কোৱালিটি বিল্ড আপ এণ্ড হিউমেন কোৱালিটি ডেভেলপমেণ্ট যেতিয়া নহ'ব, সেই অঞ্চলত আপুনি যিমানে ডেভেলপমেণ্ট কৰক বাকী ডেভেলপমেণ্টবিলাক কোনো কামত নাহিব। সেই ক্ষেত্ৰত যদি আপুনি চাবলৈ যায়, এই হাগ্ৰামা মহিলাৰ ৰাজত্বকালত যিটো হিউমেন কোৱালিটি ডেভেলপমেণ্ট নহয়, হিউমেন কোৱালিটি ডেষ্ট্ৰয় হৈছে। ৰাইজৰ শিক্ষিতৰ জেগাত অশিক্ষিতৰ সংখ্যা বাঢ়িছে। আৰু প্ৰমোদ বড়ো চাহাবৰ ৰাজত্বকালত, UPPL দলৰ ৰাজত্বকালত অশিক্ষিত নহয়, শিক্ষিতৰ সংখ্যা বাঢ়িছে আৰু আমাৰ কোৱালিটি ডেভেলপমেণ্ট হৈছে। আৰু কোৱালিটি ডেভেলপমেণ্টৰ লগতে ইউনিটি আৰু ইণ্টিগ্ৰিটিটো আমাৰ মানুহৰ মাজত আহিছে। আৰু আগন্তুক দিন ভৱিষ্যত সপোন দেখাৰ এটা সুন্দৰ এটা পৰিৱেশ পাইছে যে মোৰ ল'ৰাটোক মই ডক্টৰ বনাম, মোৰ ল'ৰাটোক মই ইঞ্জিনিয়াৰ বনাম, মোৰ ছোৱালীটোক মই অমুক এটা কিবা বনাম, এই সপোন দেখিছে। এতিয়া নিৰাপত্তাৰ কথা চিন্তা কৰা নাই। আগন্তুক দিন এটা এইম এণ্ড অবজেক্ট লৈ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মানুহ নিজে শান্তিপূৰ্ণভাৱে বসবাস কৰি আছে। ইয়াতকৈ এটা চৰকাৰৰ অনুদান আপুনি কি বিচাৰে? মই সেই কথাটো আকৌ ক'ব বিচাৰিছোঁ যে কিহৰ কাৰণে আপোনালোকক একচেপ্ট কৰিব পুনৰবাৰ, কিহৰ কাৰণে BPF-ক আকৌ সুযোগ নিদিব, কিহৰ কাৰণে আকৌ ৰিজেক্ট কৰিব? চবতকৈ ডাঙৰ কথা হৈছে হাগ্ৰামা মহিলাৰ ৰাজত্বকালত এই BTR অঞ্চলখনৰ যিটো পৰিৱেশ আছিল, আজিৰ যিটো পৰিৱেশ আছে, সেই পৰিৱেশৰ মাজত পাৰ্থক্য হৈ আমাৰ মানুহৰ মাজত এটা যিটো নিৰাপত্তা আহিছে, এই নিৰাপত্তাটো আমাৰ 1 নম্বৰ। এই কাৰণে আমাৰ ৰাইজে আমাক UPPL দলক আদৰি ল'ব। দ্বিতীয় কথা হৈছে, যি সময়ত হাগ্ৰামা মহিলাৰ ৰাজত্বকালত ডেইজিং ফেষ্টিভেল হৈছিল, য'ত নেকি জুৱা, মদ, নৃত্য ইত্যাদি যিবিলাক কাম মানুহৰ কাৰণে সম্পূৰ্ণৰূপে সমাজৰ কাৰণে দূষিত হ'ব, আৰু সেই জেগাত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত হৈছে নলেজ ফেষ্টিভেল, য'ত নেকি শিক্ষা আৰু জ্ঞানৰ কথা হৈছে। এই যে পাৰ্থক্যবিলাক আমাৰ সৰ্বসাধাৰণ ৰাইজৰ মাজত ইতিমধ্যে পুৰাপুৰি প্ৰচাৰ অভিযানত আমি নামিম। এনেকৈ পুৰাপুৰি আমি পাৰ্থক্যটো বিচাৰ কৰিম আৰু নিশ্চয় আমাৰ ৰাইজে পাৰ্থক্যটো বিচাৰ কৰিব যে হাগ্ৰামা মহিলাৰ ৰাজত্বকালত আমাৰ BTR অঞ্চলৰ মানুহৰ জীৱন ধাৰাটো কেনেকুৱা আছিল, আজিৰ দিনত আমাৰ ৰাইজৰ জীৱন ধাৰাটো কেনেকুৱা আছিল। ইয়াৰ পাৰ্থক্যটো যেতিয়া লৈ আমি ৰাইজৰ মাজত সোমাম, নিশ্চয় BTR অঞ্চলবাসী ৰাইজে এইবাৰ পুৰাপুৰিভাৱে
40টা সমষ্টিতে আমি জিকিব পৰা পজিশ্যনত আমাৰ ৰাইজে আগবাঢ়ি আহিব। ইয়াৰ লগতে চবতকৈ আৰু এটা মানে পাৰ্থক্য মই আপোনাক ক'ব বিচাৰিছোঁ, হাগ্ৰামা মহিলাৰী চাহাবৰ ৰাজত্বকালত ৰাজনৈতিক যিটো ব্যৱস্থাপনা আছিল, ওৱান মেন যিটো হিটলাৰী শাসন, এই হিটলাৰী ওৱান মেন শাসনটো হাগ্ৰামা মহিলাৰী ৰাজত্বকালতহে আছিল। আৰু প্ৰমোদ বড়ো চাহাবৰ ৰাজত্বকালত ওৱান মেন হিটলাৰী শাসনটো নাই। সকলো জাতি জনগোষ্ঠীৰ, যদিও আজি মই নিৰ্বাচিত প্ৰতিনিধি নহওঁ, তথাপিও বিভিন্ন ক্ষেত্ৰত চৰকাৰৰ বিভিন্ন আঁচনিৰ লগত বুজাবুজি কৰাৰ ক্ষেত্ৰত, দলটোক চলাই লোৱাৰ ক্ষেত্ৰত আজি মই এজন সংখ্যালঘু সম্প্ৰদায়ৰ এজন ব্যক্তি হিচাপে যিখিনি মৰ্যাদা মই আজি বিনা নিৰ্বাচিত অবিহনে যিখিনি প্ৰমোদ বড়ো চাহাবে যিখিনি অগ্ৰাধিকাৰ দিছে, নিৰ্বাচিত হৈ যোৱা সত্ত্বেও সেইখিনি অগ্ৰাধিকাৰ মই মাত্ৰ নহয়, খলিলুৰ ৰহমান, আব্দুল আলী মণ্ডল, মমিনুল ৰহমানৰ পৰা আৰম্ভ কৰি আব্দুল খালেক, যিকেইটা আমি মাইনৰিটি লিডাৰ্ছ ৰাইজে বিভিন্ন আশা কৰি BTCৰ মজিয়ালৈ পঠিয়াইছিল, সেইখিনিক পংগু কৰি ৰখা সেই ৰাজনৈতিক নেতাজন আজি নিজে পংগু হৈ আছে আৰু ভৱিষ্যতেও ৰাজনৈতিকভাৱে পংগু হৈ থাকিব। শেষত এটা প্ৰশ্নত আহিছোঁ যে যিহেতু নিৰ্বাচন খুব বেছি দেৰি নাই আৰু আপুনি যিহেতু সংখ্যালঘুসকলক প্ৰতিনিধিত্ব কৰি আছে, আপুনি দুবাৰকৈ MCLA নিৰ্বাচিত হৈছে, তেনে ক্ষেত্ৰত যিহেতু নিৰ্বাচন সমাগত আৰু আজিৰ দিনত প্ৰশ্নটো উত্থাপন হৈছে যে BPFৰ দিনত প্ৰতাৰিত হৈছে সংখ্যালঘুসকল, কিছু পৰিমাণে এই চৰকাৰৰ দিনতো বঞ্চিত নোহোৱা নহয়। তেনে ক্ষেত্ৰত এইবাৰৰ নিৰ্বাচনত সংখ্যালঘু জনসাধাৰণে কেৱল মাত্ৰ আপোনাৰ সমষ্টিয়ে নহয়, সমগ্ৰ BTCৰ কথাই মই কৈছোঁ, যিসকল সংখ্যালঘু জনসাধাৰণ আছে তেওঁলোকে আচলতে কেনেকুৱা স্থিতি গ্ৰহণ কৰাটো প্ৰয়োজনীয় আপুনি এগৰাকী সংখ্যালঘু প্ৰতিনিধি হিচাপে ভাবে? মোৰ দৃঢ় বিশ্বাস আমাৰ গোটেই BTRৰ সংখ্যালঘু ৰাইজলৈ যে আগন্তুক নিৰ্বাচনত আমি প্ৰমোদ বড়ো চাহাবৰ নেতৃত্বত এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ লগত যাতে আমি সমিল মিলি এক ঐক্যবদ্ধ হৈ থাকিব পাৰোঁ। সকলো আমি মুছলমান হিচাপে আমি শান্তিৰ প্ৰতীক, আমি ভাতৃত্বৰ কাৰণে আমি আগবাঢ়ি আহিব লাগিব। আৰু সেই ক্ষেত্ৰত মোৰ গোটেই BTR অঞ্চলৰ সংখ্যালঘু ৰাইজৰ প্ৰতি মোৰ আহ্বান, আগন্তুক নিৰ্বাচনৰ কাৰণে এতিয়াই আমি আলোচনা বিলোচনা কৰি সংখ্যাগৰিষ্ঠ নহয়, সকলো ৰাইজে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যেনেকুৱা একটা কথা আছে, ঠিক দল বল সংগঠন নিৰ্বিশেষে এই অঞ্চলৰ আমাৰ সংখ্যালঘু ৰাইজৰ বিভিন্ন ক্ষেত্ৰত সমমৰ্যাদা পাবলৈ আৰু সম অধিকাৰ পাবলৈ ৰাজনৈতিক শক্তিটো আমাৰ মাজত ঘূৰাই অনাৰ কাৰণে, ঐক্যবদ্ধ হোৱাৰ কাৰণে মই আহ্বান কৰিম। আৰু ইয়াৰ লগতে যিকেইটা সমষ্টিত আমাৰ মিনিমাম 10,000ৰ পৰা অধিক ভোট, ক'তবা 40,000লৈকে, ফকৰেগাম সমষ্টিত 40,000 ভোট আছে, 30,000 ভোট আছে, ক'তবা 15,000 আছে। গোটেই অঞ্চলৰ ৰাইজক মই অনুৰোধ জনাম যে আগন্তুক নিৰ্বাচনত আমি UPPL দলৰ নেতৃত্বত, আমাৰ দলৰ প্ৰমোদ বড়ো চাহাবৰ নেতৃত্বত আগন্তুক দিন যাতে আমাৰ মিনিমাম 30টা সমষ্টি জিকিব পৰা পজিশ্যন যিটো হ'ব লাগে, সেই পজিশ্যনত একদম পুৰা সক্ৰিয় ভূমিকা আমাৰ সংখ্যালঘু ৰাইজে ল'ব বুলি মোৰ দৃঢ় বিশ্বাস। কাৰণ বিগত 17 বছৰত হাগ্ৰামা মহিলাৰী ৰাজত্বকালত আমি যিখিনি হাৰাশাস্তি পালোঁ, সেই হাৰাশাস্তিটো আকৌ দুনাই আমি আমাৰ মাজত আমি হ'ব নিদিম। এইখিনি নিশ্চয় আমাৰ মানুহে বুজিব আৰু সেইটো বুজিব পাৰিলে, এই পাৰ্থক্যটো বুজিব পাৰিলে নিশ্চয় আগন্তুক দিন আমি UPPL চৰকাৰটো আনিব লাগে বুলি আমাৰ সংখ্যালঘু ৰাইজে দায়িত্ব ল'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি যথেষ্ট ব্যস্ততাপূৰ্ণ সময়ৰ মাজত আমাক এইখিনি সময় দিয়াৰ কাৰণে। ভৱিষ্যতে নিশ্চয় আৰু ৰাজনৈতিক প্ৰেক্ষাপট লৈ পেলাই বা সংখ্যালঘুসকলৰ বিভিন্ন বিষয় লৈ আলোচনা কৰিম। ধন্যবাদ জ্ঞাপন। থেংক ইউ ভেৰি মাছ। হয়, এয়া আছিলে ফকৰেগ্ৰাম সমষ্টিৰ দুবাৰৰ MCLA, এগৰাকী সংখ্যালঘু জনসাধাৰণক প্ৰতিনিধিত্ব কৰা আৰু UPPL দলৰ এগৰাকী শীৰ্ষ নেতা আফজাল হক চৰকাৰ ডাঙৰীয়া, আৰু তেখেত UPPL দলৰ উপসভাপতি পদত এই মুহূৰ্তত আছে আৰু তেওঁ যথেষ্ট গুৰুত্বপূৰ্ণ দায়িত্বভাৰ পালন কৰি আছে দলৰ মজিয়াত থাকি। তেওঁ ইতিমধ্যে বৰ্তমান চৰকাৰ আৰু বিগত সময়ৰ, কাৰণ তেওঁ যিহেতু এটা সময়ত নিৰ্বাচিত প্ৰতিনিধি আছিলে হাগ্ৰামা মহিলাৰীৰ যেতিয়া শাসন চলিছিলে, তেতিয়া তেওঁ পাৰ্থক্যটো যথেষ্ট স্পষ্টভাৱে কৈছে, পাৰ্থক্য কিমান কি হৈছে, উন্নয়নৰ কথাখিনিও কৈছে বা জনসাধাৰণৰ নিৰাপত্তাকে আদি কৰি বিভিন্ন বিষয়সমূহ তেওঁ যথেষ্ট খৰচি মাৰি উল্লেখ কৰিছে। আনকি সংখ্যালঘু জনসাধাৰণে কেনেকুৱা পদক্ষেপ অনাগত দিনত লোৱাটো প্ৰয়োজন, সেই কথাটো তেওঁ স্পষ্টভাৱে কৈছে। আমি পুনৰবাৰ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পৰৱৰ্তী সময়ত তেখেতৰ সৈতে BTCৰ সংখ্যালঘুসকলক লৈ পেলাই চলি থকা বিভিন্ন ৰাজনীতি বা সামগ্ৰিকভাৱে সমগ্ৰ BTCৰ যি পৰিৱেশ, তাক লৈ আমি আলোচনা কৰিম বা সমাগত নিৰ্বাচনৰ সময়তো বিভিন্ন সময়ত তেওঁলোকৰ মতামত লোৱাৰ কাৰণে আমি চেষ্টা কৰিম বা সমগ্ৰ BTCৰ বিভিন্ন ৰাজনৈতিক বাতাবৰণক লৈ পেলাই আপোনালোকৰ মাজলৈ আহিবলৈ চেষ্টা কৰিম। আজিৰ অনুষ্ঠান ইমানতে সামৰিব বিচাৰিছোঁ। ধন্যবাদ।